অধ্যয়নৰ সমান্তৰালভাৱে অনলাইন ডেলিভাৰীৰ কাম কৰি জীৱন সংগ্ৰাম চিপাঝাৰৰ এগৰাকী ছাত্ৰী। ঘৰৰ আৰ্থিক দুৰৱস্থাৰ বাবে পঢ়াৰ খৰচ উলিয়াবলৈ পিঠিত এটা গধুৰ বোজা বান্ধি পোৱাতে এইদৰে ওলাই যায় চিপাঝাৰৰ বলদেৱ পাৰাৰ পূৰবী নাথ নামৰ স্নাতক ডিগ্ৰীৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰীগৰাকী। কাৰাটেত ব্লক ব্লেড ধৰি বিহুঢোল বাঁহী পেঁপা বজাই বিহুতলী মুখৰ পৰা পূৰবীয়ে দেউতাকৰ কষ্ট দেখি নিজেই নামি পৰিছে উপাৰ্জনমুখী পথত। ছাত্ৰীগৰাকীৰ মতে সৎ কামত মৰ্যাদা আছে, ভৱিষ্যতে আৰক্ষী বিভাগত নিযুক্ত হোৱাৰ মন পূৰবী নাথৰ। নমস্কাৰ, মোৰ নাম পূৰবী নাথ, মোৰ ঘৰ চিপাঝাৰ নায়কপাৰা। মই বৰ্তমান BA ফাৰ্ষ্ট ছেম বেজেৰ আঞ্চলিক মহাবিদ্যালয়, লগতে মই কাৰাটে ব্লেক বেল্ট আৰু লগতে সাংস্কৃতিক দিশত বিহুত ঢোল পেঁপা বাঁহী গগনা। মানে এইটো কামত জড়িত হোৱাৰ উদ্দেশ্যটো হৈছে ঘৰখন চলাবলৈ অলপ দেউতাৰ অলপ কষ্ট হয়। দেউতাৰ বহুত কষ্ট সৰুৰ পৰা দেখি আহিছোঁ, দেউতাই বহুত কষ্ট কৰে, চিলিণ্ডাৰ অকলে দাঙি এনেকুৱা, কিন্তু বহুত কষ্ট কৰে। মানে এতিয়া ডাঙৰ বয়স হৈ আছে, এতিয়া মানে অলপ অনুভৱ হৈছে মানে দেউতাৰ বহুত কষ্ট হয় বা দেউতাক দেখিলে বেয়া লাগে। ৰাস্তাৰে যেতিয়া গৈ থাকোঁ দেউতাক দেখি বেয়া লাগি কিনে ময়ো মানে কাম বিচাৰি থাকি এইটো উপায় নাপায় এইটো কৰিছোঁ। মানে এইটোতো বহুতৰ পৰা ছ'চিয়েল মিডিয়া চাইছোঁ, ছোৱালী এজনী কাম কৰা হৈছোঁ, তাইৰ পৰা দেখি কিনে সুধি কিনে আৰু ঘৰতো কৈছোঁ। কোৱাৰ পিছত যেতিয়া পাৰ্চেলৰ ইয়াতে গৈছোঁ, অফিচত গৈছোঁ, তাতে দাদাহঁতক কৈছোঁ, দাদাহঁতক কৈ কিনে সেনেকৈ সোমাইছোঁ। এতিয়া ভালে, ঘৰখনো দেউতাৰ সহায় হয় আৰু নিজৰো অলপ পইচাৰ খৰচ পাতিব হয়। আজিকালি চৰকাৰী চাকৰি আশা কৰি থাকিব লাগে যে চৰকাৰী চাকৰি এটা পাম। মোৰো ইচ্ছা আছে ডিফেন্সত যোৱা, সেই বুলি ডিফেন্সত যোৱাৰ মাজত যিখিনি গেপছ থাকে সেইখিনিতো এইটো কৰিব লাগিব যে কাম এটা নিজে হেৰি কৰি কিনে সেইটো